হেল্ল' গাইজ অচিবিকি ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি আছাম পুলিচ বা DME এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে বা টেট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আনিছোঁ। গোটেইকেইটা প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তো আপোনালোকে একদম শেষলৈকে চাব। তেনেহ'লে আমি বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে গাইজ 1 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। 1 নম্বৰ কুৱেশ্যনটো খুব ধুনীয়া কুৱেশ্যন, প্ৰিভিয়াছ ইয়েৰত আহিছিলে এই কুৱেশ্যনটো। আপোনালোকে ভালদৰে মন কৰি থাকিব। এটা নাম্বাৰ ছিৰিজ লৈ আনিছোঁ। ইয়াতে কুৱেশ্যনটো আপোনালোকে চাওকচোন গাইজ, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। তলত দিয়া শৃংখলাটো আমি সম্পূৰ্ণ কৰিব লাগে। নাম্বাৰ ছিৰিজ দিছে, গতিকে নাম্বাৰকেইটা কি দিছে আপোনালোকে এবাৰ চাই লওক। ইয়াতে দিছে আমাৰ প্ৰথমতে 11 দিছে, তাৰপিছতে 12 দিছে, তাৰপিছতে 23 দিছে, তাৰপিছতে 35 দিছে, তাৰপিছতে 58 দিছে, তাৰপিছতে কিমান দিছে কুৱেশ্যন মাৰ্ক। গতিকে এই কুৱেশ্যন মাৰ্কটো কি হ'ব আমি ওলাব লাগে। আপোনালোকে ডাইৰেক্টলি ৰিলেশ্যন চাই কৰিব পাৰে। গতিকে আমি যদি 11 পৰা 12 চাওঁ, এটা ডিফাৰেঞ্চ আছে। 12 পৰা 23লৈকে চাওঁ যদি আমি, ইয়াতো 11টা ডিফাৰেঞ্চ আছে। আৰু আমি যদি চাওঁ 23 পৰা 35 লৈ, ইয়াতে আমাৰ 11 ডিফাৰেঞ্চ নাই। ইয়াতে আৰু 35 পৰা 58লৈকে আমাৰ বেছিকৈ ডিফাৰেঞ্চ, গতিকে আমাৰ চিৰিয়েলি গৈ থকা নাই। গতিকে অংকটো কেনেকৈ কৰিব আপোনালোকে ভালদৰে চাই লওক। প্ৰিভিয়াছ ইয়েৰত আহিছিলে এইটো। গতিকে আপোনালোকে এটা কথা মন কৰকচোন, কুৱেশ্যনটো দেখিয়ে ইয়াৰ এনচাৰ ওলাই আছে কেনেকৈ। আমি যদি এই 11 আৰু 12টোক যদি যোগ কৰি দিওঁ, 11 আৰু 12টোক, তেনেহ'লে আমাৰ ডাইৰেক্টলি 23 ওলাই আছে। দেখিছেনে আপোনালোকে 23। আৰু যদি আমি 12 আৰু 23টোক যোগ কৰি দিওঁ, ডাইৰেক্টলি আমাৰ 3 2 5 1 2 3, বুজি পাইছে। মানে এই দুটা সংখ্যা যোগ কৰি আগৰটো যদি আমি কৰোঁ, 11 আৰু 12 যোগ কৰিলে 23, 12 আৰু 23 যোগ কৰিলে 35, দেখিছে 35টো। আৰু আমি যদি 23 আৰু 35 যোগ কৰোঁ, তেনেহ'লে 5 3 8 2 3 5 58 ডাইৰেক্টলি আগৰ সংখ্যাটো ওলাই আছে। মানে দুটা যোগ কৰি আগৰটো আমি 11 12 23, 12 23 35, 23 35 58, এবাৰ আমি 35 আৰু 58 যোগ কৰি দিম। গতিকে 5 8 13 3 হাতে গ'ল 1, আৰু 5 3 8 1 9, মানে 93। আমাৰ কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব 93। একদম ধুনীয়াকৈ বুজাই দিছোঁ গাইজ, বুজি পাইছে। দুটা সংখ্যা যোগ কৰি আগৰটো মানে আমি 35 আৰু 58 যোগ কৰিলোঁ, 93 পালোঁ। আৰু 93 অপশ্যন নম্বৰ 4 দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ 4, বুজি পাইছে। তেনেহ'লে এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোলৈ মন কৰিব গাইজ, এইটো এটা খুব ধুনীয়া কুৱেশ্যন। ইয়াতে এটা নাম্বাৰ ছিৰিজে দিছে। ইয়াতে আপোনালোকে মন কৰিব ভালদৰে। 256 অনুপাত 15 দিছে। ইয়াতে দেখিছেনে 256 অনুপাত কিমান দিছে 15, আৰু আমি 65 অনুপাত কিমান হ'ব বা 65 অনুপাত কিমান হ'ব সেইটো আমি ওলাব লাগে। গতিকে আমি ডাইৰেক্টলি ইয়াৰ নিয়মটো কৈ দিছোঁ আপোনালোকক, চাওকচোন। ইয়াতে গাইজ মোৰ মতে এনেকুৱাকৈ হ'ব যে 2 আৰু 5 আৰু 6টোক আমি যোগ পূৰণ হৰণ কিবাকিনি কৰি আমি ইয়াতে 15 ওলাব পাৰিম নিচিনা লাগিছে। এতিয়া চাব আপোনালোকে, আমি যদি 2 5 গুণ 10 কৰি দিওঁ, 10ৰ লগত 6 এটা যোগ কৰোঁ, তেনেহ'লে আমাৰ 16হে হৈ গ'ল। এতিয়া 15 দিয়া আছে। 6 2 গুণ 12 পাছে 17, 5 2 6 গুণ 12। আমি যদি গোটেইকেইটা যোগ কৰোঁ গাইজ, 5 6 যদি যোগ কৰি দিওঁ, 2 5 7, 7 6 গুণ নহ'ব গাইজ, 5 2 7। আমি যদি 6 যোগ 5 11 আৰু 2টোক যদি স্কুৱেৰ কৰোঁ, তেনেহ'লে 15। চাবচোন গাইজ, আমি যদি 5 যোগ যদি 6 কৰি দিওঁ, 5 যোগ যদি আমি 6 কৰি দিওঁ 11, আৰু এই 2টোক যদি স্কুৱেৰ কৰি যোগ কৰি দিওঁ 15 হৈ আছে ডাইৰেক্ট। ইয়াতে দুটা সংখ্যা আছে, গতিকে আমাৰ ইয়াতে 5 6 স্কুৱেৰ মানে 36। গতিকে আমাৰ অপশ্যন সৰু দিয়া আছে, গতিকে এইটো নিয়মত নহ'ব। আমি 15টো এবাৰ স্কুৱেৰ কৰি চাওঁচোন। 15 যদি আমি পূৰণ কৰোঁ, তেনেহ'লে 250 আমাৰ 5 হয়। কিমান হয় 15 গুণে আমাৰ 225 হ'ব লাগিছিলে নেকি গাইছ। ইয়াতে অকণমান ভুল হ'ল নেকি, ইয়াতে 225 হ'ব লাগিছিলে, 226 হ'ব লাগিছিলে। ইয়াতে কিমান হ'ব লাগিছিলে 226। আপোনালোকে বেয়া নাপাব, ইয়াতে 226 হ'ব লাগিছিলে। মই গম পাইছিলোঁ এইটো ভুল আছে বুলি। আমি যদি 15 স্কুৱেৰ কৰি দিওঁ, তেনেহ'লে 15 স্কুৱেৰ যদি কৰি দিওঁ, তেনেহ'লে 15 গুণ 225, কিমান 15 গুণ 225। তাৰ লগত যদি আমি এক্সট্ৰা প্লাছ এটা 1 কৰি দিওঁ, তেনেহ'লে 226 হৈ আছে। কিমান হৈ আছে 226, বুজি পাইছে। 15 গুণে কিমান গাইছ 225, আৰু তাৰ লগত যদি আমি এক্সট্ৰা এটা যোগ কৰি দিওঁ 1, তেনেহ'লে 226 হয়। আৰু ইয়াতে দিয়া আছে 226, বুজিছে। তেনেহ'লে আমাৰ কুৱেশ্যন মাৰ্কত আমি এটা পূৰণ কৰিম যে 7 7 গুণ 49, তাৰ লগত 1 যোগ কৰিলে আমাৰ 50, 9 9 গুণ 81, তাৰ লগত 1 যোগ কৰিলে 82, 6 6 গুণ 36, 1 যোগ কৰিলে 37, 8 8 গুণ 64, আৰু তাৰ লগত 1 যোগ কৰিলে 65, দেখিছে। ইয়াতে যদি আমি 8 বহাই দিওঁ আৰু 8টোক যদি স্কুৱেৰ কৰি দিওঁ, তেনেহ'লে 8 8 গুণে 64, তাৰ লগত এক্সট্ৰা যদি আমি প্লাছ 1 এটা কৰোঁ, তেনেহ'লে আমাৰ কিমান হৈ যাব 65 65। গতিকে আপোনালোকে বেয়া নাপাব, এইটো যিহেতু 256 দি দিছিলে 226 হ'ব লাগিছিলে।
যিহেতু টাইপিংবোৰ বেলেগে কৰে বুজি পাইছে আৰু এইটো MTSত আহিছিলে 2024 চনত বুজি পাইছে কালি পৰহি যি এক্সাম হৈছিলে তাতে আহিছিলে MTSত তেনেহ'লে বা 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো মন কৰিব গাইছ 3 নম্বৰ কুৱেশ্যনটো ইয়াতে কৈছে যে 3 নম্বৰ কুৱেশ্যনটো যদি কোনো এটা ভাষাত AB অনুপাত NO লিখা হয় তেন্তে একেটা ভাষাত KL অনুপাত কিমান এক্সামত এনেকুৱা ধৰণৰ আহে আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামত এনেকুৱাকৈ আহে কোনো এটা কোড ভাষাত এইটো অনুপাত ইমান তেনেহ'লে এইটো কোড ভাষাত এইটো অনুপাত কিমান এনেকুৱাও আহে গতিকে ইয়াতে আমি এই AB অনুপাত কিমান দিছে NO গতিকে KL অনুপাত কিমান হ'ব আমি অপশ্যন কেইটাৰ ভিতৰত ক'ব লাগে গতিকে এতিয়া আমি সেই ABৰ পৰা NO কেনেকৈ পালে সেইটো ওলাবলৈ চেষ্টা কৰিম গতিকে AB অনুপাত কিমান পাইছে গাইছ AB অনুপাত আমাৰ NO পাইছে NO তাৰপিছতে আমি ওলাব লগাটো হৈছে KL অনুপাত কিমান হ'ব KL অনুপাত কিমান হ'ব সেইটো আমি উলিয়াব লাগে গতিকে এৰ মানটো যদি চাব যাওঁ 1 বিৰ মানটো 2 এনৰ মানটো আমাৰ 6 এনৰ মানটো 14 ওৰ মানটো 15 বুজি পাইছেনে এনৰ মানটো 14 ওৰ মানটো 15 ভালদৰে মন কৰিব গাইছ ইয়াতে আমাৰ মেইন অংকটো ওলাই পৰিব এনেকুৱাকৈ কৰিলে গতিকে আপোনালোকে ডাইৰেক্ট নাম্বাৰিং কৰি দিব আলফাবেটত চাওক 1 ৰ পৰা 14 হৈছে 1 ৰ পৰা কিমান হৈছে 14 মানে কিমান বাঢ়ি গৈছে 13 এটা বাঢ়ি গৈছে 2 ৰ পৰা 15 হৈছে মানে ইয়াতো 13 এটা বাঢ়ি গৈছে মানে +13 বাঢ়িছে দেখিছেনে এটো 1 নম্বৰত আছে কিন্তু এনটো 14 নম্বৰত আছে মানে 1 ৰ পৰা 14 হৈছে +13 যোগ কৰিছে বি আছে 2 ও আছে 15 2 ৰ পৰা 15 হৈছে মানে +13 কৰিছে আমি অংকবোৰ কৰিলে একেটা নিয়মতে কৰিব লাগিব আমি কে টো যদি চাব যাওঁ 11 এল টো যদি চাব যাওঁ 12 চাব এতিয়া আমি যদি 11 লগত যদি আমি গাইছ 13 টা যোগ কৰি দিওঁ তেনেহলে কিমান হ'ব 11 লগত যদি আমি 13 টা যোগ কৰো ডাইৰেক্টলি আমাৰ 24 হৈ আছে কিমান হৈ আছে 24 আৰু 24 নম্বৰত আমাৰ x আখৰটো আছে গতিকে আমাৰ এনসাৰ x দি আৰম্ভ হ'ব গতিকে আমাৰ এটা অপচন ডাইৰেক্ট কাটা খালে হেতু হৈছে আমাৰ 2 নম্বৰ অপচনত z দি আৰম্ভ হৈছে L টো আছে 12 নম্বৰত 12 ৰ লগত যদি আমি 13 টা যোগ কৰো ডাইৰেক্ট আমাৰ 25 হৈছে 3 2 5 1 1 2 ডাইৰেক্ট কিমান হৈছে 25 ইয়াতো যদি আমি +13 কৰি দিও কিমান হৈছে 25 y আখৰটো আছে এনসাৰ হলে xy গতিকে xy টো অপচনত আছে নে নাই চাওকচোন আপোনালোকে xy অপচন নম্বৰ 1 ত আছে গতিকে ৰাইট এনসাৰ হৈ গল অপচন নম্বৰ 1 ইজ দা কাৰেক্ট এনসাৰ বুজি পাইছে কিবা বুজি নোপোৱা থাকিলে আপোনালোকৰ বা কিবা কোৱেশ্চন বুজি নোপোৱা থাকিলে মোৰ ইনষ্টাগ্ৰামটো ডেসক্ৰিপচন বক্সত মই ইনষ্টাগ্ৰামৰ লিংকটো দি থৈ দিছো আপোনালোকে ফলো কৰি ল'ব সকলোৱে আৰু তাতে দিখে দেব ইনষ্টাগ্ৰামত কিবা বুজি নাপালে ইনষ্টাগ্ৰামত ধুনীয়াকৈ দিখে দেব ইয়াতে চাব নেক্সট কুৱেশ্যনটো লৈ আইছো ইয়াতে নেক্সট কুৱেশ্যনটো গাইজ বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় MTS 2024 ত আহিছিলে এই কুৱেশ্যনটোলৈ মন কৰিব তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে 2024 ত আহিছিলে MTS ত বুজিছে 2024 ত আহিছিলে 2024 MTS ত আহিছিলে বুজিছে এটা চাব কুৱেশ্যনটো EH অনুপাত VS তেনেহলে MG অনুপাত কিমান হ'ব সেইটো আমি উলাব লাগে EH অনুপাত VS ইয়াতে দেখিছে আপোনালোকে EH অনুপাত কিমান দিছে ইয়াতে EH অনুপাত VS আৰু MG অনুপাত কিমান হ'ব আমি উলাব লাগে MG অনুপাত গতিকে আমি EH ৰ পৰা কেনেকৈ VS পালে সেইটো প্ৰথমতে উলাব চেষ্টা কৰিম তাৰপিছতে MG পৰা আমি চাম গতিকে EH এটা চাব ইয়াতে কৰি দিও কুৱেশ্যনতে কৰি দিও E আছে 5 নম্বৰ H আছে 8 নম্বৰ এইবোৰ আপোনালোকৰ খলখলীয়া মুখস্থ হ'ব লাগিব V আছে 22 S আছে 19 S আছে 19 মানে 5 ৰ পৰা 22 হৈ গৈছে 8 ৰ পৰা 9 হৈছে ইয়াতে বহুত ডিফাৰেন্স আছে কিন্তু ইয়াতে 1 ৰ হে ডিফাৰেন্স আছে 1 বাঢ়িছে গতিকে আপোনালোকৰ যদি কিতাবা নাম্বাৰ সিৰিজত কোনোবাটোত 1 ডিফাৰেন্স আছে 1 বাঢ়িছে কোনোবাটোত যদি 20 বাঢ়ি গৈছে ডাইৰেক্ট গম পাই যাব যে হেতু অপোজিট বুজিছে ইকুৱে ভাবিব না লাগে ইয়াতে চাওক আপোনালোকে 5 ৰ পৰা 22 হৈছে ঠিকে আছে বুজিছে না 5 ৰ পৰা 22 হৈছে ঠিকে আছে কিন্তু 8 ৰ পৰা 9 লৈকে এগে বাঢ়িছে গতিকে আমাৰ এটো ডাইৰেক্টলি আমাৰ নহব ইয়াৰ এনসাৰবোৰ গম পাইছেনে আমি কি সিস্টেমত মিলাম গতিকে আপোনালোকে যদি এটাত কম গেপ আছে আৰু এটাত যদি তাৰ দুগুণতকৈ বেছি গেপ আছে তেনেহলে আপোনালোকে অপোজিট কৰিব আৰু ইৰ অপোজিট কোনটো আছে V আছে কেনেকৈ চাব ইৰ অপোজিট V আছে H ৰ অপোজিট S আছে চাব অপোজিটবোৰ নাজানিলে মই আজি লাষ্ট লিখি দিছো ইয়াতে A লিখিব B লিখিব C লিখিব D লিখিব E লিখিব তাৰ পিছতে F লিখিব তাৰ পিছতে G লিখিব H লিখিব I লিখিব J লিখিব K লিখিব L লিখিব M লিখিব হে M ৰ লকৈ লিখিব চাওকচোন A B C D E F ইটো E হয় F G H I J K L M M লকৈ লিখনা তাৰছত উল্টাকৈ ঘূৰাই লৈ নিব N অপোজিটবোৰ উল্টাকৈ আহে চাব M ৰ পৰা উল্টাকৈ আহিব M ৰ পিছত কি আহে N O পুৰা সিধা সিধা লিখিব N O P তাৰ পিছতে Q তাৰ পিছতে R পিছতে S T U V W
এক্স ৱাই জেড এতিয়া আমি ABCD উল্টা কৰি লিখি ল'লোঁ নহয় গাইছ অপজিট এতিয়া চাব ডাইৰেক্টলি ইৰ অপজিটত এইচ আছে আপোনালোকৰ যদি মুখস্থ থাকে তেনেহ'লে ইয়াতে ইৰ অপজিটত এইচ হ'ব লাগিছিলে ইৰ অপজিটত ভি হ'ব লাগিছিলে ইয়াতে ঠিকে আছে গাইছ চাওকচোন আপোনালোকে যে ইৰ অপজিটত কি লিখিছে ইয়াতে ইৰ অপজিটত ইয়াতে লিখিছে ভি ইৰ পৰা ভি লিখি দিছে চাওকচোন আপোনালোকে ইটো ইয়াতে আছে ইৰ অপজিটত ভি আছেনে নাই চাওকচোন আপোনালোকে ইৰ অপজিটত ভি আছে দেখিছেনে ডাইৰেক্টলি ওলাই গৈছে অপজিটবোৰ মুখস্থ থাকিলে ডাইৰেক্ট কুৱেশ্যন দেখিলে এনসাৰ এইচৰ অপজিটত এছ লিখিছে এইচৰ অপজিটত এছ গতিকে এইচৰ অপজিটত সেইটো দেখিছেনে এইচৰ অপজিটত সেইটো দেখিছে এছ আছে এইচৰ অপজিটত এছ হৈ গ'ল এতিয়া আমি ওলাব লগাটো হৈছে যে এম আৰু জে গতিকে এমৰ অপজিটত এন আছে বুজিছে এতিয়া আমি ওলাব লগাটো হৈছে যে এম আৰু জে অনুপাত কিমান গতিকে এমৰ অপজিটত কি আছে গাইছ এন সেইটো দেখিছেনে এনৰ একদম লাষ্টত এনৰ অপজিটত কি আছে এন গতিকে এনৰ অপজিটত এন হৈ যাব জেৰ অপজিটত কি হ'ব গাইছ চাওকচোন জে ক'ত আছে জে এইটো দেখিছে জেৰ অপজিটত কি আছে কিউ জেৰ অপজিটত কি আছে কিউ গতিকে আমাৰ এনসাৰ ওলালে এন কিউ অপশ্যন নম্বৰ 1 ইজ দ্য কাৰেক্ট এনসাৰ এক নম্বৰ অপশ্যনত আছে এন আৰু কিউ বুজি পাইছে তেনেহ'লে আমাৰ এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আপোনালোকে বুজি পালে লাইক কৰি দিব গাইছ প্লিজ বুজিছে বুজি পালে লাইক কৰি দিব তেনেহ'লে আমি এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো মন কৰিব গাইছ নেক্সট কুৱেশ্যনটো বহুত ধুনীয়া কুৱেশ্যন এইটো এটা ৰখিব গাইছ নেক্সট কুৱেশ্যনটো মন কৰিব ইয়াতে লিখা আছে ডি অ' ডাব্লু অনুপাত ডাব্লু ডি অ' লিখা আছে বুজিছেনে ডি অ' ডাব্লু অনুপাত কি দিয়া আছে ডি অ' ডাব্লু অনুপাত ডাব্লু ডি অ' লিখা আছে গতিকে এতিয়া আমি ওলাব লগাটো হৈছে যে আৰ এ এম অনুপাত কিমান হ'ব বুজিছে আৰ এ এম অনুপাত কিমান হ'ব গতিকে আমি প্ৰথমতে চাব লাগিব যে এই ডি অ' ডাব্লুৰ পৰা কেনেকৈ ইয়াতে আমি ডি অ' ডাব্লুৰ পৰা ডাব্লু ডি অ' কেনেকৈ পালে সেইটো চাব লাগিব প্ৰথমতে বুজিছে এই ডি অ' ডাব্লুৰ পৰা ডাব্লু ডি অ' কেনেকৈ পালে সেইটো চাম তাৰপিছতে আৰ এ এমৰ পৰা ইয়াতে কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো আমি ওলাব চেষ্টা কৰিম ইয়াতে মন কৰিব আমি যদি ডি অ' ডাব্লু লিখোঁ গাইছ ডি অ' ডাব্লু অনুপাত কিমান দিছে ডাব্লু ডি অ' আৰু ওলাব লগাটো হৈছে যে আমাৰ আৰ এ এম অনুপাত কিমান হ'ব গতিকে আমি যদি চাওঁ তেনেহ'লে ডাব্লু ইয়াতে ডি এতিয়া আমি যদি এটা কথা মন কৰোঁ গাইছ আপোনালোকে এনেকুৱাকৈ চাব দেই চাওকচোন ইয়াতে যে আমি ইয়াতে ডি আছে ইয়াতেও ডি আছে আৰু ইয়াতেও ডি আছে চাওক ইয়াতো অ' আছে ইয়াতো অ' আছে ইয়াতো ডাব্লু আছে ইয়াতো ডাব্লু আছে অকণো চেঞ্জ কৰা নাই যিকেইটা আলফাবেট আছে ইয়াতে সেইকেইটাও তাতেই আছে মানে আমি যদি ডাব্লুটো আগত লৈ আনো ডাব্লু আৰু ডিটো যদি মাজত লৈ যাওঁ ডি অ'টো যদি পিছপানে লৈ যাওঁ ডাব্লু ডি অ' আহি গ'ল দেখিছেনে ডাব্লু ডি অ' ইয়াতে দিয়া আছে চাওক মানে লাষ্টৰটো ফাৰ্ষ্টত বাকীকেইটা যেনেকুৱা আছে তেনেকুৱা বহাই দিলেই হ'ল তেনেকুৱা হ'লে এমটো আগত আহিব আৰু আৰ আহিব তাৰপিছতে এ যাবগৈ মানে এইটো দেখিছেনে আপোনালোকে এম আৰ এ আহি যাব এম আৰ এ বুজি পাইছে এম আৰ এ অপশ্যন নম্বৰ 4 ইজ দ্য কাৰেক্ট এনসাৰ 4 নম্বৰ অপশ্যনত আছে চিম্পল আছিলে এইটো MTSত আহিছিলে এইটো বছৰত তেনেহ'লে নেক্সট হালা বহুত হৈ আছে গাইছ ইয়াতে ওচৰত বহুত হালা কৰি থাকে চাবচোন আপোনালোকে নেক্সট লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ নবনাওঁ আৰু বহুত হালা হৈ আছে ইয়াতে THANKS অনুপাত SKNTHA দিয়া আছে তেনেহ'লে RET অনুপাত কিমান হ'ব সেইটো আমি ওলাব লাগে আমি ইয়াতে প্ৰথমতে চাম ইয়াতে চাওক টি দিয়া আছে তাৰপিছতে এইচ দিয়া আছে তাৰপিছতে এ দিয়া আছে তাৰপিছতে এন দিয়া আছে কে দিয়া আছে এছ দিয়া আছে অনুপাত এছ কে এন টি এইচ এ দিয়া আছে গতিকে এতিয়া আমি চাব লাগিব চাওকচোন আপোনালোকে ইয়াতে আমাৰ এই তিনিটা আখৰলৈ মন কৰিব এছ কে এন দিয়া আছে দেখিছে তাৰপিছতে THA দেখিব ইয়াতে THA মানে এই তিনিটা ওলোটাকৈ আৰু এই ডাইৰেক্ট এইকেইটা চিধাকৈ বহাই দি চাওকচোন এছ আহিলে ফাৰ্ষ্টত তাৰপিছতে কে আহিলে তাৰপিছতে এন আহিলে দেখিছেনে এছ আহিলে কে আহিলে তাৰপিছতে এন আহিলে তাৰপিছতে সিপিনে THA আছে ইয়াতে THA বহাই দিছে THA গতিকে বুজি পাইছেনে আপোনালোকে SKNTHA ইয়াতে দিয়া আছে এইটো গতিকে আপোনালোকে এই ওলাবলগীয়াটো কোনটো অপশ্যন হ'ব কমেণ্ট কৰি দিব মই নকৰোঁ আৰু গতিকে টি দিয়াত আৰম্ভ হ'ব একদম লাষ্টৰটো যিহেতু ফাৰ্ষ্টত আহিছে ইয়াতে দেখিছোঁ একদম লাষ্টৰটো ইয়াতে ফাৰ্ষ্টত আহিছে গতিকে টি দি এনসাৰ আৰম্ভ হ'ব গতিকে 3 নম্বৰ অপশ্যনটো ৰং বাকী তিনিটা অপশ্যনৰ ভিতৰত কোনটো ৰাইট হ'ব কমেণ্ট কৰি দিব আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব কিবা বুজি নাপালে তাতেই লিখি যাব তেনেহ'লে আজিলৈ সামৰিছোঁ বহুত হালা হৈ আছে লগ পাম নেক্সট ভিডিঅ'ত আৰু আপোনালোকে মেথছৰ PDF বনাই আছোঁ চিন্তা কৰিব নালাগে মেথছৰ PDF বহুত ধুনীয়াকৈ বনাইছোঁ বুজিছে বহুত ধুনীয়াকৈ বনাইছোঁ টাইম লাগিব অলপ
বেয়া নাপাব, আপোনালোকে এসপ্তাহ চালেই হৈ যাব, বুজিছে? PDF বোৰ এসপ্তাহ প্ৰেক্টিছ কৰিলেই হৈ যাব। তেনেহ'লে আজিলৈ সামৰিছোঁ।